নমস্কাৰ দাদা। নমস্কাৰ। সৰ্বপ্ৰথম মই আপোনাক ধন্যবাদ দিছো। আজি আপুনি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিলে আৰু অৰুণোদয় অসমৰ নিমন্ত্ৰণত আপুনি আহিছে। আজি এইটো আমাৰ এটা পডকাষ্টৰ অনুষ্ঠান, জিতেন ভূঞা পডকাষ্ট। তো তাক আপোনাক আমি বহুত দিনৰ পৰা বিচাৰি আছিলো। আপুনি বহুত ব্যস্ত আৰু যিহেতু নিৰ্বাচন আহিছে, গতিকে আপুনি ইমান ব্যস্ততাৰ মাজত আহিছে। হেৰিকে আপোনাৰ যিখিনি ৰাজনৈতিক আমি সবেই গমেই পাই আছো, আপুনি খুব মানে অবিৰতভাৱে কৰি আহিছে। ভাৰতীয় জনতা পাৰ্টিৰ লগত আপুনি লাগি আছে, কিন্তু তাৰ বাহিৰেও ধৰি লওক বহুতে জানিব বিচাৰে আপুনি মানুহজন কেনেকুৱা। কিছুমান অৰাজনৈতিক প্ৰশ্ন আছে, কেনেকে আপুনি ৰাজনৈতিক দিশৰ ফালে আহিলে, আপুনি আগতে মানে কেনেকে এইফালে আহিছিলে, বা আপুনি কেনেকে ৰাজনীতিৰ লগত জড়িত হ'ল, অলপ আমি জানিলে ভাল পাম। হয়, মই আচলতে এজন চিভিল ইঞ্জিনিয়াৰ হয়। মই আগতে আপোনাৰ প্ৰাইভেট চেক্টৰত প্ৰাইভেট চিভিল ইঞ্জিনিয়াৰ হিচাপে মই কাম কৰিছিলো। মই বিল্ডিঙৰ চাইডত আছিলো। সেনেকে কৰি আছো যেতিয়া 2014 মোদীজী থৈ আহিলে। সেই মোদীজী যেতিয়া থৈ আহিলে তেতিয়া অনলাইন মেম্বাৰশ্বিপ আৰম্ভ হৈছিল। তো তেতিয়া মিছ কলৰ জৰিয়তে মিছ কল এতিয়া অনলাইন মেম্বাৰশ্বিপ ল'ব লাগে। তো তেতিয়া আমাৰ ওচৰৰে এগৰাকী মোক মিছ কলৰ দ্বাৰাই মোক মেম্বাৰশ্বিপ কৰালে। চ' সেই যেতিয়া মোদীজী যেতিয়া থৈ আহিছিলে, তো তেতিয়াৰ পৰাই মই বিজেপিৰ লগত জড়িত হৈ 2015 যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জইন কৰিলে, আমি একেলগে জইন কৰি মই বিজেপিৰ লগত সক্ৰিয়ভাৱে তেতিয়াৰ পৰা এতিয়ালৈকে দিন ৰাতি একেকাৰ কৰি 2015 23 আগষ্টৰ পৰা আজিলৈকে তেনেকে লাগি আছো। আৰু তাৰমানে আপুনি যিটো মানে আপুনি ৰাজনীতিলৈ অহাৰ আঁৰত মানে মোদীজীৰ দ্বাৰা আপুনি অনুপ্ৰাণিত। নিশ্চয়। তাৰ আগতে আপুনি কেতিয়াবা ছাত্ৰৰ ৰাজনীতিৰ লগত জড়িত আছিলে? স্কুলত থাকোতে আছিলো, কলেজত থাকোতেও আছিলো, অলপ চলপকে বিশেষ নালাগিলো। কিন্তু তাৰ পিছত তেনেকে ৰাজনীতিৰ লগত জড়িত নাছিলো, কাৰণ টোটেলি মই এইটো লাইন নাইকিয়া আৰু মই যিহেতু প্ৰাইভেট চেক্টৰত আছিলো। প্ৰাইভেট চেক্টৰত থকাৰ পিছত টোটেলি এইটো লাইন এটা প্ৰাইভেট চেক্টৰত যোনে কাম কৰে তেওঁলোকে গমেই পায়। গতিকে কেতিয়াবা খাবলৈও সময় নাইকিয়া হয়, কেতিয়াবা তাতে মই আছিলো আপোনাৰ বিল্ডিঙৰ প্ৰজেক্টত চিভিল ইঞ্জিনিয়াৰ হিচাপে ৰাতিও কাম কৰিব লগা হয়। তো তেনেকে চলি আছিল। তো যেতিয়া ধৰক প্ৰাইভেট চেক্টৰ বাদ দি ৰাজনীতি কৰি দিলো, তো তেতিয়াৰ পৰা এতিয়ালৈকে নিজে টুকটাককে যিখিনি পাৰো ৰাজনীতিৰ লগত জড়িত হয়, ৰাজনীতিৰ ফালে গৈ আছো আৰু লগতে নিজৰ ব্যৱসায় আপোনাৰ এনে ব্যৱসায়ৰ লগত চলাই আছে। আৰু আপুনি 2015 চনত সেই যে এটা সিদ্ধান্ত লৈছিলে, সেই সিদ্ধান্তটো আজি আপুনি 2024 শুদ্ধ সিদ্ধান্ত বুলি ভাবে? নিশ্চয় শুদ্ধ সিদ্ধান্ত বুলি ভাবে। কাৰণ চব আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টি মই বাৰু আহিলো, মোৰ অহাৰ পিছত আজিৰ তাৰিখলৈকে আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান হৈয়ে আছে মানুহ। তো সেইকাৰণে মই ভাবো মোৰ যিটো সিদ্ধান্ত লৈ ভাৰতীয় জনতা পাৰ্টিত আহিছিলো, সেইটো মোৰ উচিত সিদ্ধান্ত। আৰু যেনেকে কাৰ্যকৰ্তা বুলিয়েই কৈছো, কাৰ্যকৰ্তাসকলে কাম কৰাৰ যিটো পৰিৱেশ ভাৰতীয় জনতা পাৰ্টিক মানে কেনেকুৱা, মানে এটা মুকলি পৰিৱেশ নে এটা মানে তেখেতসকলক মানে কাম কৰাৰ সেই সুযোগটো বা নিজৰ মত প্ৰকাশৰ সেই সুবিধাটো দিয়া হয় নে বাৰু? আমাৰ যিমান কাৰ্যকৰ্তা আছে প্ৰত্যেকজন কাৰ্যকৰ্তাই আপোনাৰ মানে স্বনিৰ্ভৰশীল ভাৱে, মানে যেনেকেই নহওক কিয় ধৰক আমাৰ কিছুমান এনেকুৱা মানুহ থাকে যে মই পাৰ্টিটোত যাম কিবা পাম নেকি, আমাৰ কাৰ্যকৰ্তাই সেয়া কাম কৰিব নাহে। আমাৰ কাৰ্যকৰ্তাই কেৱল দান দিবলৈ নাহে, নিজৰ মানে কষ্ট, নিজৰ ধন সকলো দান দি আমাৰ পাৰ্টিটোক আজি এই মৰ্যাদালৈ আনিছে। তেনেকুৱা এনে আপোনাক যদি আমি ভাবো যে আপোনাৰ ব্যক্তিগতভাৱে কিবা হবি ভাল লগা বা আপুনি পৰিয়ালৰ লগত সময় কেনেকে পাৰ কৰি ভাল পায়? হয়, পৰিয়ালৰ এতিয়া ৰাজনীতিত থকাৰ সময়ত পৰিয়ালৰ লগত সময় বুলি ক'ব গ'লে বহু অসুবিধা হয়। কাৰণ কেতিয়াবা ৰবিবাৰৰ দিনটো বিশেষকৈ, যিহেতু মোৰ তিথি এজনী আছে কণমানি 5 বছৰীয়া, তাই বিচাৰে অন্ততঃ তাইক ফুৰাব নিব লাগে বা ক'ৰবাত যাব লাগে আৰু য'তেই নহওক। কিন্তু কি হয়, যিহেতু ৰাজনীতিৰ লগত জড়িত মানুহ, কেতিয়াবা ধৰক 8টা বজাতো ৰাতি আহিবলগীয়া হৈ যায় আৰু কেতিয়াবা ৰাতিপুৱা 9টা বজাতো আহিবলগীয়া হৈ যায়। তো সেই সূত্ৰে আপোনাৰ গোটেইখিনি বস্তু আমি মিলাব নোৱাৰো। তো সেইকাৰণে তথাপিও পৰিয়ালক
যিমান পাৰো পৰিয়ালৰ ফটো দিয়ে টাইম দিওঁ তথাপিও অৰ্ধাংগিনীয়ে কোনোদিনে আপত্তি কৰা নাই বা ছোৱালীজনীও বুজি পায় তাইও তেনেকুৱা নকৰে সময় পালে লৈ গুচি যায় মানে আপুনি পৰিয়ালৰ সহযোগ পাইছে নিশ্চয় নিশ্চয় আৰু আপোনাৰ মানে মা দেউতা হয় মা দেউতাৰ ফালৰ পৰা সহযোগ আছে ৰাজনীতিত যেহেতু কৰি আছো তেওঁলোকৰ কোনো অসুবিধা নাপায় এইটো আমাৰ সম্পূৰ্ণ ঘৰখনেই বিজেপি দাদা আপুনি এতিয়া যেনেকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লগত ইমান ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তে আমাৰ ৰাইজে জানিব বিচাৰে আপুনি কি মানে মানে কৰি আছে মানে বিজেপিৰ সোশ্যাল মিডিয়াৰ মানে যেনেকে আপোনাৰ এটা যদি আমি চমু পৰিচয় ৰাইজৰ আগত দাঙি ধৰিব পাৰো মানে ৰাজনৈতিক পৰিচয়টো ৰাজনৈতিক পৰিচয় বুলি ক'লে মই এই 2015 যেতিয়া ভাৰতীয় জনতা পাৰ্টিত ভৰিখন দিলো সেইদিন ধৰি আজিলৈকে সোশ্যাল মিডিয়াৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ ভাৰতীয় জনতা পাৰ্টিত আছো আৰু সোশ্যাল মিডিয়াটোক লৈ কেনেকে আগুৱাই যাব লাগে কেনেকে কি পৰিকল্পনা কৰিব লাগে মই গুৱাহাটী মহানগৰ জিলাৰ সোশ্যাল মিডিয়াৰ কনভেনর ধ্ৰুৱজ্যোতি বৈশ্য গতিকে আমাৰ এটা মানে ধৰক পৰিকল্পনা থাকে আমি কেনেকে কি কৰিম গতিকে সেইখিনি বস্তু মই অন কেমেৰা মই ৰাইজক নজনাও আৰু কেনেকে কি পৰিকল্পনা কৰো গতিকে আমাৰ যেনেকুৱা দায়িত্ব কিছুমান থাকে দলে দিয়ে আমি সেই দায়িত্ববোৰ পালন কৰো মানে যিটো আপোনালোকৰ মানে আলোচনাৰ মাজেৰে তেনেকে আগবাঢ়ি নিশ্চয় এতিয়া ধ্ৰুৱজ্যোতি বৈশ্য পলিটিক্সৰ বাহিৰে সাধাৰণভাৱে যদি মানুহজন চোৱা যায় তেখেতৰ ভাল লগা কি মানে এপাৰ্ট ফ্ৰম পলিটিক্স ভাল লগা বুলি ক'লে বহুত বস্তুৱে ভাল লাগে কেতিয়াবা ধৰক বৰষুণ দি থাকে বৰষুণ দি থাকিলে ধৰক কেতিয়াবা পলিটিক্সত থাকিলেও কেতিয়াবা মানে ধৰক কাম কেতিয়াবা লাগি নাই আজি কাম নাই মই ঘৰত আছো সেইদিনাখন ধৰক কিবা কামত বৰষুণ দিছে তো হঠাৎ গাড়ীখন লৈ ওলাই যাওঁ ওলাই যাই মানে বৰষুণত ঘূৰি ভাল লাগে আজিকালি মই নেশ্যনেল হাইৱে কাষতে গ'লো ওচৰতে হয় নেশ্যনেল হাইৱে মই বেটাপাৰাত থাকো গতিকে যিহেতু অকণমান গৈ নেশ্যনেল হাইৱে পাওঁ গতিকে এটা ৰাউণ্ড মাৰি আহো আৰু বৰষুণ যেতিয়া দি থাকে বৰষুণত ঘূৰি ভাল লাগে এইটো এতিয়া বুলি নহয় এইটো আগৰ পৰাই আগতে যেতিয়া প্ৰাইভেট জব কৰি আছিলো প্ৰাইভেট চাকৰি কৰো তেতিয়াও কেতিয়াবা অফিচৰ পৰা আহিব অকণমান বৰষুণ দিলে তেনেকে ৰেইনকোট দি পিন্ধাকে বাইকত তেনেকে ভিজি ভিজি আহো বৰষুণত ভিজা চখটো আছে কিন্তু প্ৰথম যাক বৰষুণত নিভিজো কিন্তু প্ৰথম যাক বৰষুণ যোৱাৰ পিছত পলিউশ্যনখিনি যাই ল'ব লাগিব ধ্ৰুৱজ্যোতি বৈশ্য মানুহজন যদি ৰাজনীতিত নাহিল হয় তেতিয়াহ'লে তেখেতে কি দিশেৰে আগবাঢ়ি যাব তেনেকৈ আগতে যেনেকে কৰি আছিলো ধৰক এজ এ চিভিল ইঞ্জিনিয়াৰ প্ৰাইভেট চেক্টৰত কৰি আছিলো তেনেকে কৰি গৈ থাকিলো প্ৰাইভেট চেক্টৰতে কৰিলো আৰু মোৰ আগৰ পৰাই মানে যিহেতু যেতিয়া মই ধৰক আহিলো প্ৰাইভেট চেক্টৰ কৰিলো প্ৰাইভেট চেক্টৰ কৰি মানে এনেকুৱা প্ৰাইভেট চেক্টৰ লাইনটো যোনে কৰে সেই মানুহখনে গভৰ্ণমেণ্ট চাকৰি কৰিব মানে নিবিচাৰে সাধাৰণতে মোৰো তেনেকুৱা ধৰক প্ৰাইভেট চেক্টৰ কৰিব কিবা এটা প্ৰাইভেট চেক্টৰ ভাল লগা হ'ল চেঞ্জ কৰো বা ইটো যাওঁ আপগ্ৰেড কৰাই হ'ব চেষ্টা কৰো প্ৰাইভেট চেক্টৰটো গতিকে সকলোৱে বিচাৰে প্ৰাইভেট চেক্টৰত হ'ব আপুনি মেক্সিমাম মানুহ প্ৰাইভেট চেক্টৰত আজি যদি এইটো মোবাইল আছে 1 বছৰ 1.5 বছৰ আৰু এটা বেলেগ কোম্পানীত যাব বেংকাৰে হওক বা কিবা কনষ্ট্ৰাকশ্যনৰ লগত জড়িত মানুহে হওক বা কোনোবা ইঞ্জিনিয়াৰে হওক সকলোৱে মানে চেঞ্জ কৰে তো তেনেকে চেঞ্জ কৰি দিলেও ভাল লাগে মানে চেঞ্জ সলনি কৰি আপগ্ৰেড মানে বস্তু যেতিয়া সলনি কৰা যায় অকণমান আপগ্ৰেড হোৱা যায় তো তেনেকে বেংকাৰটোও চেঞ্জ কৰে তো সেনেকে যদি পলিটিক্সত নাহিলো হয় আজি টাইমত হয়তো কোনোবা প্ৰাইভেট চেক্টৰত চিভিল ইঞ্জিনিয়াৰ হৈ থাকিলো হয় নতুন প্ৰজন্ম যি ৰাজনীতিৰ প্ৰতি আকৰ্ষণ আছে যাৰ তেওঁলোকক আপুনি কি উপদেশ দিব বিচাৰিব যাৰ ধৰক এতিয়া মানে পঢ়া শেষ কৰিলে পঢ়াৰ সময়ত মই কোৱা নাই পঢ়া যোনে উঠি অহা প্ৰজন্ম পঢ়া যদি শেষ হৈছে ডিগ্ৰী কৰিছে ইঞ্জিনিয়াৰ হৈছে ডক্টৰ হৈছে নিশ্চয় আমাৰ ৰাজনীতিত আহক ৰাজনীতিত যোগদান কৰক বহুতে বহুত ধৰণৰ কয় ৰাজনীতি বেয়া ৰাজনীতি ভাল নিজে আহক নিজে গম পাব ৰাজনীতি ভাল নে ৰাজনীতি বেয়া কাৰণ প্ৰত্যেক বস্তুৰে এটা ভাল দিশ এটা বেয়া দিশ থাকে তেনেকে ৰাজনীতিটো এটা ভাল দিশ এটা বেয়া দিশ আছে গতিকে আপুনি যিটো কেছ কৰিব সেইটোৰ লগত আপুনি কৰাই লাগিব আপুনি ৰাজনীতি যদি ভাল দিশত লৈ দিছে সদায় ৰাজনীতি ভাল সেইটোৱে উঠি অহা প্ৰজন্মক সদায় আদৰিবলৈ সাজু আৰু দাদা ইমান মানে কি আপুনি ইমান ধুনীয়াকে কথাখিনি ক'লে আমি খুব ভাল লাগিলে এতিয়া লাহেকে আমি সামৰিম কিন্তু আপোনাক এতিয়া কওঁ যে আপুনি অসমৰ ৰাইজক আপোনাৰ মনৰ পৰা কিবা এটা কওক মই অসমৰ ৰাইজক হাত জোৰেৰে অনুৰোধ জনাইছো আগন্তুক লোকসভা নিৰ্বাচন আছে গতিকে আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ চিহ্ন পদুম চিহ্নত আপোনালোকে ভোট দি
মোদীজীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগখন যেন দিয়ে তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছো ধন্যবাদ দাদা চাই থাকক बताया गया है कि असम सरकार असम सीधी भर्ती आयोग बनाया गया আপোনালোকৰ প্ৰিয় চেনেল पारदर्शी और ट्रांसपेरेंट व्यवस्था शुरू की है कि जिसके अंदर कोवत होगा অৰুণোদয় অসম নীতিগতভাৱে যিবিলাক চিকিৎসালয় হওক বা গৱেষণা কেন্দ্ৰ এই ক্ষেত্ৰত স্থাপন কৰিব বিচাৰে তেখেতসকলক মই আহ্বান জনাওঁ এই ক্ষেত্ৰত তেখেতসকলে আগবাঢ়ি আহক আৰু ডেকা শক্তিয়ে বিশেষকৈ ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত কাৰণ ষ্টাৰ্টআপৰ যোগেদি ইউনিকৰ্ণৰ যোগেদি বা আয়ুষ ইণ্ডাষ্ট্ৰীৰ যোগেদি এতিয়া উপাৰ্জনৰ পথ নিশ্চিত হৈছে নিৰ্ভীক আৰু নিৰপেক্ষভাৱে